নিৰ্বাচনী ফলাফলৰ পূৰ্বে অগপ বিজেপিত সংঘাত যোৰহাট সমষ্টিত বিজেপিৰ কাৰ্যত ক্ষুণ্ণ মিত্ৰদল অগপ নেতা প্ৰদীপ হাজৰিকাৰ নেতৃত্বত যোৰহাটত অগপৰ বিশেষ সমীক্ষা 4 জুনত প্ৰকাশ পাব দেশৰ সাধাৰণ নিৰ্বাচনৰ ফলাফল অসমতো আৰম্ভ হৈছে ৰাজনৈতিক দলসমূহৰ ফলাফলক লৈ বিশেষ অংক এনে সময়ছোৱাতে বহু চৰ্চিত যোৰহাটক লৈ অগপই প্ৰকাশ কৰিছে এক বিশেষ সমীক্ষা অগপৰ সাধাৰণ সম্পাদক তথা বিধায়ক প্ৰদীপ হাজৰিকাৰ নেতৃত্বত প্ৰকাশ পোৱা এই সমীক্ষাই স্পষ্ট কৰিছে অগপ বিজেপিৰ মাজৰ সংঘাত এই সমীক্ষা পত্ৰত স্পষ্টকৈ উল্লেখ আছে বিগত নিৰ্বাচনত যোৰহাটত বিজেপিয়ে গুৰুত্ব নিদিলে অগপক আসনৰ ভাগ বটোৱাৰাত বিজেপিয়ে অগপক বৰপেটা আৰু ধুবুৰী গতাই দিয়াৰ সময়তে স্পষ্ট ভাষাৰে কৈছিল বিজেপিয়ে 14টা লোকসভা সমষ্টিতে সমিল মিলেৰে আগবাঢ়িব অগপ বিজেপি কিন্তু প্ৰদীপ হাজৰিকাৰ নেতৃত্বত প্ৰকাশ পোৱা এই সমীক্ষা পত্ৰই বুমেৰাং কৰিলে অগপ বিজেপিৰ মিত্ৰতাৰ প্ৰতিশ্ৰুতিক অগপৰ সমীক্ষা পত্ৰ অনুসৰি বিজেপিৰ লগত পঞ্চায়ত পৰ্যায়ত যৌথ সমিতি গঠনহে কৰা হ'ল কিন্তু বিজেপিয়ে অগপক নিদিলে কোনো দিহা পৰামৰ্শ নকৰিলে সহযোগিতাও এই সমীক্ষাৰ প্ৰতিবেদন অগপ নেতা তথা দেৰগাঁৱৰ বিধায়ক ভৱেন ভৰালীৰ জৰিয়তে কেন্দ্ৰীয় নেতৃত্বলৈও প্ৰেৰণ কৰা হৈছে অৱশ্যে এই সন্দৰ্ভত উঠা অভিযোগক লৈ মত প্ৰকাশৰ পৰা বিৰত থাকে সভাপতি অতুল বৰা অগপ সভাপতিৰ মতে যোৰহাটত জয়ী হ'ব মিত্ৰজোঁটৰ প্ৰাৰ্থী কিছুদিন আগতে এখন পৰ্যালোচনা সভা অনুষ্ঠিত কৰিছিলে তাত ৰাজ্যখনৰ 14টা সংসদীয় সমষ্টিৰ গত নিৰ্বাচনৰ ওপৰত আমি পৰ্যালোচনা কৰিলোঁ তাত তেনেধৰণৰ কোনো কথা ওলোৱা নাই আৰু যোৰহাট সমষ্টিৰ ফালৰ পৰা যিটো আমি ৰিপৰ্ট পাইছিলোঁ তাত ভালে সংখ্যক ভোটত তাৰ পৰা মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকী জিকাৰ কথা উল্লেখ আছিল আৰু বাকী কথা মই একো নাজানো এতিয়া প্ৰশ্ন হয় এই অভিযোগৰ পিছত বিগ ব্ৰাদাৰ বিজেপিৰ ভূমিকা কি হ'ব ব্যুৰ' ৰিপৰ্ট NK TV